নিৰ্বাচন যিমানেই চমু চাপি আহিছে ইমানেই যিসমূহ প্ৰাৰ্থী আছে প্ৰাৰ্থীসকলৰ যি প্ৰচাৰ অভিযান অব্যাহত আছে আৰু মই বৰ্তমান উপস্থিত আছো নৱগঠিত গৰাজান জিলা পৰিষদৰ অন্তৰ্গত যি ৰূপহী পঞ্চায়ত আছে গাঁও পঞ্চায়ত সেই ৰূপহী পঞ্চায়তত মোৰ লগত আছে গৰাজান জিলা পৰিষদৰ বিজেপিৰ পদৰ প্ৰাৰ্থিত্ব পোৱা জেছমিন মই তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম কেনেকুৱা আপোনাৰ ৰাজ্যৰ সঁহাৰি আপুনি হেৰি কৰি প্ৰচাৰ অভিযান তুংগত উঠাইছে বা প্ৰচাৰ অভিযান চলাই আছে নাই মই ৰাইজৰ বহুত সঁহাৰি পাইছোঁ আৰু ৰাইজ বহুত ওলাই আহিছে আজি নিজেই দেখিছে আপোনালোক যে মোৰ লগত আজি মই ফিল্ডত ঘৰে ঘৰে প্ৰচাৰ কৰিম বুলি ওলাই আহিছোঁ আৰু মোৰ লগত যিটো ঘৰত মই সোমাইছোঁ সেই ঘৰৰ ৰাইজো মোৰ লগত ওলাই আহিছে মই নিশ্চিত যে মই মোৰ ৰাইজৰ সঁহাৰি ইমান যে পাম মই এইটো ভবা নাছিলোঁ মই ধন্যবাদ জনাইছোঁ ৰাইজক আৰু ৰাইজে ওলাই অহাৰ কাৰণে তেখেতসকলৰ উন্নতিৰ কাৰণে যে আজি ওলাই আহিছে এইটো যে বুজি পাইছে তাৰ বাবে মই সকলো গৰাজান জিলা পৰিষদ এৰিয়া ৰাইজক মই ধন্যবাদৰ পাত্ৰ হিচাপে মূল প্ৰতিদ্বন্দ্বিতা আপোনাৰ কাৰ লগত হ'ব বুলি চাওক প্ৰতিদ্বন্দ্বিতাটো ধৰক দুজনে কেণ্ডিডেট কংগ্ৰেছ আৰু বিজেপি এতিয়া বিজেপি চৰকাৰ ফলিওহে মানুহে ভোট দিব কংগ্ৰেছ বহুত দিছে বহুত ধোকাবাজি কৰিছে এতিয়া আৰু কংগ্ৰেছৰ ইয়াত কাম নাই বুলিয়ে ধৰা যায় আজি উপ নিৰ্বাচনত MLA হৈছে যে আপোনালোকে দেখিছে ইমান হাজাৰ ভোটত মাইনৰিটিৰ মানুহে লিডত জিকাইছে তেতিয়া পঞ্চায়তত ক'ত কংগ্ৰেছত দিব বিজেপিতে দিব মই আশা কৰোঁ আপুনি কিমান নিশ্চিত মই 100% নিশ্চিত আজিৰ দিনটোত যদি ইলেকশ্যন হয় মই বহুত ভোটত জিকিম এয়া আছিল জেছমিন আৰু জেছমিন ইতিমধ্যে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ যি নৱগঠিত গৰাজান জিলা পৰিষদ আছে সেই নৱগঠিত গৰাজান জিলা পৰিষদৰ অন্তৰ্গত ৰূপহী যি পঞ্চায়ত আছে ৰূপহী গাঁও পঞ্চায়ত সেই ৰূপহী গাঁও পঞ্চায়তে আমি পৰিৱেশ দেখুৱাইছোঁ যে এনেদৰে লোক লৈ যি গৰাজান জিলা পৰিষদৰ যি বিজেপিৰ প্ৰাৰ্থীগৰাকী আছে জেছমিনে ইতিমধ্যে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে আৰু নিশ্চিতভাৱে জয়ী হ'ব বুলি ইতিমধ্যে মন্তব্য কৰিছে আৰু কংগ্ৰেছ কোনো ধৰণৰ ফেক্টৰ নহয় বুলি ইতিমধ্যে জেছমিনে মন্তব্য কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত